নমস্কাৰ বন্ধু বান্ধৱীসকল ওয়েলকাম টু ইনৰণিল ইনৰণিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ তো আজিৰ এই বিশেষ দিনটোত আপোনালোকৰ কাৰণে কেইটামান মই MCQ লৈ আহিছোঁ যিকেইটা MCQ আৰ্ট এণ্ড কালচাৰ অসমৰ আৰ্ট এণ্ড কালচাৰৰ লগত জড়িত যিকেইটা MCQয়ে আপোনালোকৰ প্ৰিপাৰেশ্যনত অলপ হ'লেও সহায় কৰিব গতিকে বলক ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ তো প্ৰথম কোৱেশ্চনটো হৈছে Tora Sira is a festival of which tribe? প্ৰথম অপশনটো হৈছে মিচিং সেকেন্ড অপশনটো হৈছে ঠেঙাল কছাৰী থাৰ্ড অপশনটো হৈছে কাৰ্বি আৰু ফৰ্থ অপশনটো হৈছে নান অফ দা এবভ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে ঠেঙাল কছাৰী সেকেন্ড কোৱেশ্চনটো হৈছে বাগোহাই পূজা ইজ দা মোস্ট ইম্পৰ্টেন্ট ফেষ্টিভেল অফ হুইচ অফ দা ফলোইং কমিউনিটিজ প্ৰথম অপশনটো হৈছে হৰণীয়া কছাৰী সেকেন্ড অপশনটো হৈছে টি ট্ৰাইব থাৰ্ড অপশনটো হৈছে কাৰ্বি আৰু ফৰ্থ অপশনটো হৈছে হনুৱাল কছাৰী ইয়াৰ শুদ্ধ আনসাৰটো হৈছে হৰণীয়া কছাৰী তাৰ নেক্সট কোৱেশ্চন হৈছে হনু পূজা ইজ সেলিব্ৰেটেড বাই প্ৰথম অপশনটো হৈছে টি ট্ৰাইব সেকেন্ড অপশনটো হৈছে দেউৰী থাৰ্ড অপশনটো হৈছে তিৱা ফৰ্থ অপশনটো হৈছে হাজং ইয়াৰ শুদ্ধ আনসাৰটো হৈছে দেউৰী তাৰ নেক্সট কোৱেশ্চনটো হৈছে ইন আলি আই লিগাং হোৱাট আলি ৰেফাৰ্ছ টু প্ৰথম অপশনটো হৈছে ফ্ৰুইট সেকেন্ড অপশনটো হৈছে সোয়িং থাৰ্ড অপশনটো হৈছে ৰুট ফৰ্থ অপশনটো হৈছে নান অফ দা এবভ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে ৰুট তাৰ নেক্সট কোৱেশ্চনটো হৈছে দা মেৰিজ চেৰেমনি অফ আহোম ইন আসাম ইজ নোন বাই অতিকৈ শুদ্ধ মানে ইজি কোৱেশ্চন হয় প্ৰথম অপশনটো হৈছে হলং সেকেন্ড অপশনটো হৈছে হুৰুম থাৰ্ড অপশনটো হৈছে সকলং আৰু ফৰ্থ অপশনটো হৈছে নান অফ দা এবভ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে সকলং তাৰ নেক্সট কোৱেশ্চনটো হৈছে দিহিং পাটকাই ফেষ্টিভেল সেলিব্ৰেটেড বাই প্ৰথম অপশনটো হৈছে জাপৰিকক সেকেন্ড অপশনটো হৈছে ডিফু থাৰ্ড অপশনটো হৈছে হাফলং আৰু ফৰ্থ অপশনটো হৈছে তিনসুকিয়া ইয়াতে এটা মোৰ প্ৰিন্টিং মিষ্টেক এটা হৈছে সেলিব্ৰেটেড ইন হ'ব লাগে এটো হৈছে অপশনটো হৈছে শুদ্ধ অপশনটো হৈছে তিনিসুকিয়া টি ফেষ্টিভেল অফ আসাম ইজ সেলিব্ৰেটেড এট হুইচ প্লেস অফ আসাম প্ৰথম অপশনটো হৈছে তিনসুকিয়া সেকেন্ড অপশনটো হৈছে ডিব্ৰুগড় থাৰ্ড অপশনটো হৈছে যোৰহাট আৰু ফৰ্থ অপশনটো হৈছে গোলাঘাট তো ইয়াৰ শুদ্ধ অপশনটো হৈছে যোৰহাট তাৰ নেক্সট কোৱেশ্চনটো হৈছে লোহা লাইহা ইজ এ ফেমাছ সং অফ হুইচ কমিউনিটি প্ৰথম যেটো অপশন হৈছে হেতু হৈছে কাৰ্বি সেকেন্ড অপশনটো হৈছে তিৱা থাৰ্ড অপশনটো হৈছে মিচিং আৰু ফৰ্থ অপশনটো হৈছে কছাৰী ইয়াৰ শুদ্ধ আনসাৰটো হৈছে তিৱা তাৰ নেক্সট কোৱেশ্চনটো হৈছে বাইডিমা ইজ এ ট্ৰেডিশনেল ডেন্স অফ প্ৰথম অপশনটো হৈছে কাৰ্বি সেকেন্ড অপশনটো হৈছে হাজং থাৰ্ড অপশনটো হৈছে মিচিং আৰু ফৰ্থ অপশনটো হৈছে ডিমাসা তো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে ডিমাসা তাৰ নেক্সট কোৱেশ্চনটো হৈছে দা কুজাই ঘৰ ইন হাজং কমিউনিটি ইজ ৰেফাৰ্ড টু প্ৰথম অপশনটো হৈছে লক্ষ্মী পূজা সেকেন্ড অপশনটো হৈছে সৰস্বতী পূজা থাৰ্ড অপশনটো হৈছে মনসা পূজা আৰু ফৰ্থ অপশনটো হৈছে দুৰ্গা পূজা ইয়াৰ শুদ্ধ আনসাৰটো হৈছে লক্ষ্মী পূজা তো বন্ধু বান্ধৱীসকল আজি আমি কেইটামান অসমৰ আৰ্ট এণ্ড কালচাৰৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট MCQ লৈ আহিলোঁ যিকেইটা MCQ আপোনালোকৰ প্ৰিপাৰেশ্যনটোত সহায় কৰিব বুলি মই আশা ৰাখিছোঁ গতিকে আগন্তুক দিনতো আমি এনে ধৰণৰ কিছুমান MCQ তথা তাৰ বিস্তৃত বিৱৰণ আপোনালোকৰ সন্মুখত আমি দাঙি ধৰিম গতিকে আজিলৈ ভিডিঅ'ত দেৰি নকৰি আপোনালোকক সকলোকে পৰীক্ষাৰ প্ৰিপাৰেশ্যনটো অকমান বুষ্ট আপ কৰক কাৰণ অকন পৰীক্ষা আহি পাইছে আৰু বেছি দিন নাই গতিকে দেৰি নকৰি ভিডিঅ'টো আজিলৈ সামৰিছোঁ আৰু চেনেলটো মই সাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট দিব নাপাহৰিব আপোনালোকৰ এটা কমেন্টে মোৰ যেটো ভিডিঅ' বনাও বা প্ৰিপাৰেশ্যন কৰি আছো বা আপোনালোকৰ কাৰণে যিখিনি কষ্ট কৰি আছো তাত অকমান হলেও সহাৰি পাও গতিকে আজিলৈ দেৰি নকৰি এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ